নমস্কাৰ সকলে ভাল খবৰ লৈ পেলাই আহিছো সব লাইভ আহিছো আৰু বৰ্তমান মামাখাটাৰ পৰা লাইভ দেখাইছো এইটো কাৰণে কিয়নো খেল হৈ গৈছিল আপোনালোকে লাইভ চাই আছিলে খেল শেষ হৈছে 6টা বজাত 6:07 বজাত ৰিজাল্ট ওলাইছে কিন্তু খেল হৈ যোৱাৰ ঠিক কেইটামান মুহূৰ্তৰ পাছতেই এজন দাদাক উইনাৰ উলিয়াই লৈ আহিছো অনলাইন টিকেট লৈছিলে আমাৰ পৰা অনলাইন টিকেট লৈছিলে এপ্ৰিলৰ 4 তাৰিখে টিকেট লৈছিলে আৰু দাদাৰ নামটো সুধিছো মই প্ৰথমতে আমিনুল হুছেইন আপোনাৰ ঘৰ কোন জেগা হয় বৰপেটা ঘৰ হয় আপুনি 4 তাৰিখে টিকেট লৈছিলে আমাৰ পৰা আৰু টিকেটটো আপুনি কেনেকৈ লৈছিলে আমাৰ পৰা অনলাইনত কেনেকৈ গম পাইছিলে ফেচবুকত কাৰ পেজ দেখিছিলে আপোনাৰ মোৰ পেজত চাই পেলাই ধুনীয়াকৈ টিকেট লৈছিলে আৰু আপুনি কেইখন টিকেট লৈছিলে 5খন টিকেট 500 টকা দি পেলাই লৈছিলে আৰু সেইখিনি সকলোকে জনাও যে বহুতে ডিছকাউণ্টৰ টিকেট বিচাৰি থাকে সেইকাৰণেতো ভিডিঅ' বনাইছোঁ আমি জেনুইন টিকেট দিওঁ আৰু কমিটি অফিচলৈ আহিছোঁ যোৰহাটৰ পৰা ইমান দূৰ আহিছোঁ ভালকৈ টিকেট দিছোঁ ধুনীয়াকৈ ছাৰ্ভিচটো দিছোঁ দাদা আৰু টিকেটত আপোনাৰ কিবা ফোন নাম্বাৰ নাম কিবা লিখিছিলোঁ নেকি আপুনি ৰাইজক ধুনীয়াকৈ জনাই দিয়ক কথাটো লেখা নাই সকলোকে জনাইছোঁ যে টিকেটটোত কোন ধৰণৰ নাম লিখা নাছিলোঁ আৰু কোন ধৰণৰ ফোন নম্বৰ লিখা নাছিলোঁ আপুনি যে অনলাইন টিকেটটো আমাৰ পৰা লৈছিলে আছে ন আপোনাৰ হোৱাটছএপতে আছে উলিয়াওক আৰু দাদাই টিকেট লৈছিলে আমাৰ পৰা এপ্ৰিলৰ 4 তাৰিখে আৰু এইখিনি পঢ়ি আমি কমিটিৰ পৰা প্ৰথমবাৰ যেতিয়া আহি পেলাই লৈ গৈছিলোঁ সেইখিনি টিকেটত লাগিছে এইটো পুৰস্কাৰ আৰু চাওক মই দেখাইছোঁ তেওঁ এইটো ফোন আৰু আমাৰ ফোনটো উলিয়াই দিয়া চব তেওঁ যোগ কৰিছে লাকি গিফ্ট কুপন এই লাকি গিফ্ট কুপন আমাৰ নাম্বাৰ ছেভ কৰিছিলে তেখেতে মেছেজ দিছিলে টিকেট লাগে দাদা এপ্ৰিলৰ 3 তাৰিখে অ'কে আৰু এইটো আমাৰ ফোন দেখিছেনে এইটো আমাৰ ফোন দাদাৰ ফোন আমাৰ পৰা টিকেট লৈছিলে আমি ৰিপ্লাই দিছিলোঁ আৰু আমি স্কেনাৰ দিছিলোঁ চাওক এখন স্কেনাৰ আমাৰ পৰা গৈছিলে এপ্ৰিলৰ 3 তাৰিখে বামাখাতে টিকেট লাগি দিছিলে 500 টকা টিকেট লৈছিলে 5টা টিকেট লৈছিলে পে'মেণ্ট কৰিছিলে স্ক্ৰীনশ্বট দিলে আমি প্ৰত্যেকটো বস্তু ভেৰিফাই কৰোঁ নোট ডাউন কৰোঁ কেতিয়া কোনে কি পে'মেণ্ট কৰিছে কাক কিমান টিকেট দিছোঁ সম্পূৰ্ণ মানে ডাটাখিনি থকাৰ কাৰণে ইমান কম সময়ৰ ভিতৰত আপোনাক অনলাইন টিকেট লোৱা উইনাৰ আমি উলিয়াই আনিছোঁ চাওক এইফালে টিকেট গৈছে দেখা পাইছে 5খন টিকেট লৈছে চাওক এই 5খন টিকেট আমাৰ এইটো ফোন 5খন টিকেটৰ পৰা 5টা টিকেট দিয়া হৈছিলে আৰু জুম কৰি দেখাইছোঁ আৰু উইনাৰ নম্বৰ দেখি আছে আপোনালোকে এই নাম্বাৰটো চাওক 12094 এই নাম্বাৰটো তেখেতক দিয়া হৈছে আৰু এইখন হৈছে আমাৰ পৰা যোৱা টিকেট আৰু এই নাম্বাৰটোতে 7 নম্বৰ বয়খন লাগিছে আৰু টিকেট চক কেনেকৈ ফটো মাৰি দিছোঁ আমি টিকেটৰ কোনো ধৰণৰ নাম লিখি নিদিওঁ নাম্বাৰ লিখি নিদিওঁ আৰু সেইটোকে লৈ পেলাই বহুতে বিতৰ্ক কৰি থাকে আৰু সেইটো কাৰণে বিশেষকৈ ভিডিঅ' বনাইছোঁ টিকেটত যে নাম নিলিখোঁ কিয় প্ৰব্লেম হৈছে নে আপুনি নাই গতিকে গম পাইছে ৰাইজ ধুনীয়াকৈ জনাই দিছোঁ আৰু নামটো বা নাম্বাৰ লিখিলে বা নাম লিখিলে কিবা অৰ্থ আছে নাই গতিকে গম পাইছে ৰাইজ সকলোকে সেইটোৱে বস্তু বুজাই আছোঁ কিন্তু বহুতে হয়তো বুজি নাপাই পেলাই আমাক বহুত অশান্তি কৰিছে এবাৰ একদম অপেনলি এইটো ভিডিঅ' বনাইছোঁ এইকাৰণে ইয়াত আহি পেলাই ভিডিঅ' বনাইছোঁ আমাক টিকেটত নাম লিখা লৈ পেলাই ইমান অশান্তি কৰিছে নহয় নাম্বাৰ লিখা লৈ পেলাই আৰু সঁচাকৈ আহি পেলাই বামাখাটাত আহি পেলাই ভাল লাগিছে ইমান ধুনীয়াকৈ কমিটিয়ে আমাক ৰেছপঞ্চ কৰিছে আমি যথেষ্ট টিকেট কমিটিৰ পৰা উলিয়াই দিছোঁ আৰু আমি ভবা নাছিলোঁ যে ইমানখিনি টিকেট আমাৰ পৰা ওলাই যাব বুলি লাষ্টৰ মুহূৰ্তত টিকেটৰ ঢৌ উঠিছিলে আমি কমিটি অফিচলৈ আহোঁ টিকেট লৈ গৈ পেলাই ৰুম নাপাওঁগৈ কিন্তু টিকেট হৈ শেষ হৈ যায়গৈ আৰু এইটো ছাপৰ্ট এইকাৰণে দিছে কিয়নো বামাখাটা খেলখনৰ এটা সুকীয়া নাম আছে আৰু বামাখাটা কমিটিখন বিভিন্ন সামাজিকমূলক কামৰ সৈতে জড়িত হৈ পেলাই আছে বহুতো সমাজমূলক কামৰ সৈতে জড়িত হৈছে আৰু এইবাৰো এটা মহান উদ্দেশ্য আগত ৰাখি পেলাই খেলখন খেলাইছিলে আৰু দাদাই সেইটো উদ্দেশ্যৰে 5খন টিকেট লৈছিলে কিন্তু আপুনি ভাবিছিলে নি পাব বুলি নাই এইটো সম্পূৰ্ণ ভগৱানৰ আশীৰ্বাদ গতিকে গম পাইছে আৰু আল্লাই দোৱা কৰিছে গতিকে গম পাইছে সম্পূৰ্ণ ভগৱানৰ আশীৰ্বাদ কিয়নো ইমানখিনি টিকেট 4 লাখ টিকেট মানে 4 লাখ ব্যক্তি বুলি ক'লেও বেয়া নহয় 4 লাখ ব্যক্তিৰ মাজত মাত্ৰ 11খন গাড়ী আছিলে আৰু বুকৰ প্ৰাইচ 10টা আছিলে 11জন ব্যক্তিৰ মাজত এজন ব্যক্তি লাকি উইনাৰ সঁচাকৈ এইটো ক'বলৈ মানে আপোনাৰ ওপৰত ভগৱানে হাতখন এনেকৈ দিছে আৰু সেইখিনি পাইছে আৰু আপোনাৰ আগতে গাড়ী আছিলে নেকি গাড়ী নাছিলে আৰু কিবা কিনা প্লেনিং কৰিছিলে নেকি কিনা প্লেনিং কৰা নাছিলে কিন্তু এবাৰ ভাগ্য উদয় হৈ গ'ল মাত্ৰ 100 টকাতে এখন হুণ্ডাই ইৰা তেওঁ লৈ যাবলৈ সক্ষম হৈছে আৰু টিকেটটো লৈছিলে আমাৰ পৰা এপ্ৰিলৰ 4 তাৰিখে অনলাইনত লৈছিলে কিন্তু সেই টিকেটটো যিহেতু আমি বৰ্তমান ইয়াত আছোঁ টিকেটটো আছে আমাৰ ঘৰত আৰু দাদা যাব আমাৰ ঘৰলৈ সেই টিকেটটো ফিজিকেল টিকেটটো হেণ্ডঅভাৰ কৰিম দাদাক আৰু সকলোৱে কথা দিছিলোঁ চাওক বহুতে কথাখিনি সুধি থাকে যে অনলাইন লোৱা টিকেটত পুৰস্কাৰ নাপায় নি অনলাইন লোৱা টিকেটত পুৰস্কাৰ পাইছে দাদাই আৰু একেদিনাখনিয়ে 2 ঘণ্টাৰ ভিতৰতে উইনাৰ উলিয়াই আনিছোঁ আৰু এইটো কৈছোঁ বৰ্তমান যুগটো হৈছে অনলাইন কিন্তু এই ক্ষেত্ৰত ৰাইজ সাৱধান হ'ব কিয়নো এইটো কাৰণে কৈছোঁ এই অনলাইনৰ সুবিধা হৈছে যদিও বহুতো দুষ্ট চক্ৰই এই সুবিধাখিনি লৈ পেলাই আপোনালোকৰ পৰা কষ্টৰ উপাৰ্জিত ধনখিনি আদায় কৰি লৈ গৈছেগৈ কিয়নো আমি ইয়াত আহি পেলাই ভিডিঅ' বনাইছোঁ এফালে কমামনা প্ৰগতিও লাইভ দি আছে দেখাইছোঁ এফালে ময়ো লাইভ দি আছে দেখাইছোঁ এফালে মনজিত দা আছে আপোনালোকে যিসকল ব্যক্তিক একদম বিশ্বাস কৰে বিশ্বাসে টিকেটটো ল'ব নহ'লে আপুনি ঠকন খাব আৰু বৰ্তমান সেই সুৰুঙা লৈ পেলাই আপুনি দেখিছে বহুত নিউজ পৰ্টেলত বাজি আছে নিউজ সকলোৱে ডিছকাউণ্টত টিকেট দিয়ে আপোনাৰ ইয়াত কমিটিয়ে বুক দি আছে 1000 টকাত আৰু তাহাঁতি নি পেলাই 700 টকাত দিছে সেইটো কেনেকৈ পচিবল এই লাইভৰ যোগেদি যেটো উইনাৰ ওলাইছে সকলোকে কোৱেশ্যনটো মই আগবঢ়াই দিছোঁ সেইটো বস্তু পচিবল কেতিয়াও নহয় গতিকে ৰাইজ সাৱধান হ'ব বৰ্তমান অসমত কোনো ধৰণৰ খেল নাই এতিয়া
এইখন খেলে আছিলে লাষ্ট সম্পূৰ্ণ পাৰ্মিশ্যন আছিলে ধুনীয়াকৈ হৈ গ'ল সকলোৱে সহায় সহযোগ কৰিলে আপোনালোকে সেইকাৰণে যিকোনো খেলৰ টিকেট নল'ব যিখন খেলে সামাজিকমূলক কামৰ সৈতে জড়িত হৈ আছে সেইখন খেলত চৰকাৰে ছাপৰ্ট দিছে সমানে ছাপৰ্ট দিছে আৰু সেইকাৰণে খেলখন ধুনীয়াকৈ হৈ গৈছে আৰু সেই আজিৰ উদ্দেশ্যটো যিটো লাইভটো আহিছোঁ অকল উইনাৰজন দেখুৱাবই নহয় আপোনালোকক ৰাইজক এটা মানে সামাজিকমূলক বাৰ্তা দিছোঁ এটা এৱাৰনেছ দিছোঁ যাতে আপোনালোক সজাগ হৈ পেলাই খেলখনৰ বিষয়ে জানক খেলৰ টিকেট লওক আৰু যিবিলাক খেলে সমাজৰ কাৰণে ভাল পদক্ষেপ লৈ আছে সেইবিলাক খেলৰ টিকেট লওক যিকোনো খেলৰ টিকেট লৈ পেলাই আপোনালোকৰ কষ্ট উপযোগী ধনখিনি অকল নোপাব আপুনি এইখন খেলত কিমান টিকেট লৈছিলে 5খন টিকেট লৈছিলে অকল আমাৰ এটা নম্বৰ পৰা অল টোটেল কিমান টিকেট লৈছিলে আপোনাৰ আগতে লৈছিলোঁ 2024 লৈছিলোঁ 2টা বুক লৈছিলোঁ সেইটো আপুনি কাৰ পৰা লৈছিলে আপোনাৰ মোৰ পৰা লৈছিলে গতিকে গম পাইছে ইমান বিশ্বাসে টিকেটটো লৈ আছে আৰু চাওক এই বিশ্বাসৰ কাৰণে ইমান দূৰ আহি পেলাই ইয়াত ইমান দিন থাকি লৈছোঁ প্ৰায় 4-5 দিন থাকি পেলাই আপোনালোকৰ কাৰণে প্ৰত্যেকটো মুহূৰ্তত লাইভৰ যোগে দেখাই আছোঁ কিয়নো এজন দাদা আছে ঘৰত খেল হৈছে ইয়াত তেওঁ টিকেট লৈ ইয়াতে চাবলৈ আহিব নোৱাৰিব পাৰে কিন্তু বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগত তেখেতে ঘৰত বহি পেলাই ৰিজাল্ট পাই গৈছে আপুনি ৰিজাল্টটো কেনেকৈ পালে অনলাইন পালে ক'ত পালে মোৰ পেজত লাইভ চালে লাইভ চাই পেলাই ৰিজাল্ট চাই পেলাই আমাক ফোন কৰিছে ফোন কৰাৰ পিছতে আমি লগালগ মিলাই চাইছোঁ তেওঁ এপ্ৰিলৰ 3 তাৰিখে লৈছে টিকেটৰ নাম্বাৰ চাইছোঁ এইটো টিকেট আমাৰ পৰা কনফাৰ্ম কৰিছোঁ লগালগ সেই ফিজিকেল টিকেটটো ঘৰলৈ ফোন কৰিছোঁ ঘৰলৈ ফোন কৰি টিকেটটো বিচাৰি পেলাই উলিয়াইছোঁ কিয়নো সেই ফিজিকেল কপিখন যেতিয়া আপোনাৰ সেই তেওঁ আহি পেলাই এই কমিটিৰ হাতত অৰ্পণ কৰিব তেতিয়া তেওঁক পুৰস্কাৰখন দিয়া হ'ব আৰু সেইটোৱে সকলোৱে ভয় খাই থাকে কিয়নো অনলাইনত টিকেটটো যিহেতু ফিজিকেল টিকেটটো যদি নাপায় তেনেহ'লে কি হ'ব বুলি কুৱেশ্যন কৰে সকলোকে এইটো একদম ক্লেৰিফাই কৰি দিছোঁ যদিহে আপোনালোকে অনলাইন টিকেট লৈছে কোনো ধৰণৰ চিন্তা কৰিব নালাগে এইটো কাৰণে নালাগে কিয়নো সেই টিকেটটো যদি আপুনি পাই যাব সেই টিকেটটো পোৱাৰ পাছত আমি যিহেতু আপুনি আমাৰ পৰা টিকেট লৈছে আমি ছাৰ্ভিচ দিছোঁ তাৰ বিনিময়ত আমি আপোনাক এটা টকা পৰিশোধ কৰিছে আৰু এইখিনিকে সকলোকে যাওঁ কিয়নো টিকেটটো আমি বেচিছোঁ তাৰ বিনিময়ত আমাৰ কিবা এটা কমিশ্যন আছে আমি পাইছোঁ আমি চলিবলৈ হৈ গৈছে গতিকে আমাৰ সেইকেইটা সময় সুখী আৰু দাদাই টিকেটটো লৈছে কিবা এটা সমাজৰ কাৰণে সেৱা আগবঢ়াইছে আৰু সেই টিকেটটো আমি দাদাক হেণ্ডঅভাৰ কৰিম ঘৰলৈ যাম তাৰ পৰা লাইভ দেখাম সেই টিকেটটো হেণ্ডঅভাৰ কৰিম আৰু ইয়াৰ আগতে এখন খেলত আল্ট্ৰাবাছ জিকিছিলে সেইখন খেলতো নাম্বাৰ লিখা নাছিলোঁ ফোন নাম্বাৰ লিখা নাছিলোঁ নাম লিখা নাছিলোঁ কিন্তু তেনেকুৱা স্বত্তেও তেওঁ উইনাৰজনে সেই বাছখন লৈ যাবলৈ সক্ষম হৈছে গতিকে আপোনালোকে একদম নিশ্চিন্তভাৱে ৰাখিব পাৰিব আৰু এইটো ভিডিঅ' সেইকাৰণে বাৰে বনাইছোঁ সমাজলৈ এটা মেছেজ যাওক আৰু দাদাই ভাগ্য উদয় হৈছে শুভকামনা জনাইছোঁ আৰু আপোনালোকৰ কোন কোন আহিছে এতিয়া আৰু দেউতাক আহিছে আমাৰ লগত আপুনি চাপি আহক এইফালে আপুনি আহক গোটেইজন আহক এইফালে ওচৰলৈ আহক চব ৰাতি সকলো আহিছে আমাৰ উৎফুল্লিত হৈ পেলাই আহিছে কেনেকুৱা লাগিছিলে আপোনাৰ মন আপোনাৰ নামটো কৈ দিয়কচোন আপুনি খবৰটো প্ৰথমে কাৰোবাৰ পালে এই জনাইছে তেতিয়া মনটো কেনেকুৱা লাগিছে আপোনাৰ ঘৰত কোন কোন আছে আৰু এফালে আৰু এজন ব্যক্তি আহিছে আপুনি কোন হয় দাদা হয় গতিকে সকলো আহিছে আৰু আপুনি মামা হয় মামা হয় সকলো সম্পূৰ্ণ পৰিয়ালটো আহিছে গতিকে খুব সুন্দৰমুখৰ পৰিৱেশ চব 100 টকাত দাদাই পাই গ'ল এখন সুন্দৰ আইটেম আৰু গতিকে সকলোৱে যিবিলাক ভাল ভাল খেল হয় সেইবিলাকত টিকেট ল'ব পাৰিব আৰু মই এইকেইটা সকলোকে জনাওঁ মই কোনো খেলৰ কিন্তু প্ৰমোশ্যন কৰা নাই এইকেইটা সকলোকে কিন্তু এৱাৰনেছ দিছোঁ যিহেতু ভাল ভাল সামাজিকমূলক কামবিলাকৰ সৈতে যিবিলাক কমিটি জড়িত হৈ পেলাই আছে তেনেকুৱাবিলাক কমিটি আপোনালোকে ছাপোৰ্ট কৰক কিয়নো এইখন কমিটিয়ে আপোনালোকে জানে এইখন কমিটিৰ যিখন খেল খেলাইছে সেই টপিকখিনি আহিব কি কৰিব সেয়া হ'ব পাৰে আৰু এটা ভিডিঅ' মই আগত দিছিলোঁ এখন এম্বুলেঞ্চ দেখাইছিলোঁ সন্মুখত আৰু পাছফাল দেখা পাইছে এইটো বিল্ডিং লগতে বিভিন্ন সামাজিকমূলক কামত জড়িত হৈ আছে তৰুণ সংঘৰ অফিচিয়েল পেজখন আপোনালোকে চাৰ্চ কৰিব তাতে আপোনালোকে যিখিনি সামাজিকমূলক কামৰ সৈতে তৰুণ সংঘ জড়িত হৈ আছে প্ৰত্যেকবিলাক কাম আপোনালোকে চিনিব পাৰিব গতিকে সেই সুন্দৰ প্ৰত্যেকখিনি আপুনি ছাপোৰ্ট কৰিছে আৰু লাইভটো দি আছোঁ কোনে কোনে ক'ব চাইছে কমেণ্ট কৰিব ভাল লাগিছে বেয়া লাগিছে কমেণ্ট কৰিব আৰু সঁচাকৈ ক'বলৈ গ'লে ইমানখিনি খেলৰ সৈতে জড়িত হৈ পেলাই আহিছিলোঁ কিন্তু আজি যিখন খেল নিজে আহি পেলাই উপস্থিত হ'লোহি আপোনাৰ এই বামাখাটাত সঁচাকৈ ক'বলৈ গ'লে 1 নম্বৰ খেল হৈছে খেলখন কেনেকুৱা পাইছে ভাল পাইছে আৰু চব উইনাৰ এজনকৈ ওলাই আছে অলৰেডি খবৰ জনাই আছে এখন কলিয়াবৰ্ড লাগিছে আৰু ক'ৰবাত লাগিছে গতিকে কাইলৈ ৰাতিপুৱালৈকে হয়তো বহুতখিনি উইনাৰ ওলাই যাবগৈ আৰু এয়াই হৈছে এখন কমিটিৰ সুকীয়া পদক্ষেপ কিয়নো চব ইমান কম সময়ৰ ভিতৰত সকলো ছিষ্টেমেটিকে কৰিছে আৰু সেইকাৰণে খুব ধুনীয়াকৈ বস্তুখিনি ওলাই গৈছেগৈ আকৌবাৰ দেখাইছোঁ মই বাহিৰলৈ পুৰস্কাৰখিনি লিষ্টখন দেখাই দিছোঁ এইফালে যিখন আপোনাৰ দেখা পাইছে এইখন চব উইনাৰ লিষ্টখনত অডি আছিলে এইখিনি নাম্বাৰ আছিলে অডি 365119 এই নাম্বাৰখিনি আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক একেসকল হৈছে উইনাৰ আৰু উইনাৰ নাম্বাৰ যদি আপুনি মিলিছে তেনেহ'লে আপুনি যাৰ পৰা টিকেটটো লৈছে যদি অনলাইন লৈছে তেনেহ'লে তেখেতক ফোন কৰক বা যদি আপুনি অফলাইন লৈছে আপোনাৰ হাতত কাউণ্টাৰ কপি আছে কাউণ্টাৰ কপি লৈ পেলাই আপোনালোকে কমিটি অফিচলৈ গুচি আহক আহি পেলাই আপোনালোকে ক্লেইম কৰি পেলাই পুৰস্কাৰ লৈ যাব পাৰিব 15 দিন আপোনালোকক সময় দিয়া হয় 15 দিনৰ ভিতৰত আহি পেলাই আপোনালোকে ফিজিকেল কপিটো লৈ পেলাই এই কমিটি অফিচত জমা দিব লাগিব কমিটি অফিচত জমা দি পেলাই আপোনালোকে পুৰস্কাৰ লৈ যাব পাৰিব আৰু মই কমিটিৰ আহিছোঁ আৰু কিমান দিনৰ সময় আপোনালোকে ক্লেইম কৰিব লাগে পুৰস্কাৰটো 15 দিন গতিকে গম পাইছে 15 দিনৰ ভিতৰত পুৰস্কাৰটো ক্লেইম কৰিব লাগে আৰু আমিও দাদাক টিকেটখন হেণ্ডঅভাৰ কৰি আপোনালোক যাব আমাৰ ঘৰলৈ আপোনাক গৈ পেলাই আপোনাক ফোন কৰিব যোৱাৰ আগতে ধুনীয়াকৈ ফিজিকেল কপিটো হেণ্ডঅভাৰ কৰি দিম আপোনালোকে আনি পেলাই সেই কপিটো
ইয়াত আহি পেলাই অফিচত জমা দিবহি তাৰপৰা আপোনালোকে বাকীখিনি কথা আৰু তাৰপিছত কিন্তু আমাৰ দায়িত্ব নাই সেইখিনি টিকেটটো হেণ্ড অভাৰ কৰালৈকে যিহেতু আমি টিকেটটো বিকিছিলোঁ দাদাক টিকেটটো দিয়ালৈকে হেণ্ড অভাৰ কৰালৈকে দায়িত্ব আমাৰ বাকীখিনি আপোনালোকৰ যি কথা বতৰা হয় আপোনাৰ আৰু কমিটিৰ মাজত হ'ব তাৰ মাজত আমাৰ কোনো দায়িত্ব নাই গতিকে বহুতে সোধে যে আমাৰ পৰা টিকেট লৈছে এনেকৈ কুৱেশ্যন কৰে যে কিবা দিব লাগিব নি আমাক একো দিব নালাগে আমি কমিটিয়ে আমাক যিটো কমিশ্যন দিছে সেইটোৱে আমাৰ যথেষ্ট বাকী যি পুৰস্কাৰ পাইছে সেয়া আপুনি পাইছে সেয়া আমাৰ নহয় সেইখিনি আপুনি কমিটি ইয়ালৈ আহিব কমিটিৰ পৰা লৈ যাব পাৰিব আৰু কোন কোন লাইভত আহিছে কমেণ্ট কৰিছে সেইখিনি চাই লৈছোঁ 31জন ব্যক্তি চাই আছে আৰু যিখন আপোনাৰ উইনিং টিকেট নাম্বাৰ দেখাই থোৱা আছে এই আপোনাৰ উইনিং টিকেট নাম্বাৰ দেখাই থোৱা আছে সেই নাম্বাৰটো এপ্ৰিলৰ 4 তাৰিখে লৈছিলে সকলোকে জনাইছোঁ এপ্ৰিলৰ 4 তাৰিখে টিকেটটো লৈছিলে আপোনাৰ 7:44 লৈছিলে টিকেটটো আমাক 500 টকা পে'মেণ্ট কৰিছিলে 5খন টিকেট লৈছিলে তাৰে এখন টিকেটৰ ভাগ্যটো হৈছে আৰু সেই টিকেটখন অন স্ক্ৰীন লগাই থোৱা আছে আৰু সেই টিকেটখন আমি দিছিলোঁ ঘৰৰ পৰা যিহেতু আমি আহিছোঁ 30 তাৰিখে গতিকে সেই টিকেটখন ঘৰত ধুনীয়াকৈ থৈ দিয়া আছে সেই ফিজিকেল কপিটো আৰু সেই ফিজিকেল কপিটো আনি পেলাই দাদাক হেণ্ড অভাৰ কৰি দিম আৰু ইমানখিনি আছিলে আৰু ৰাতি এতিয়া 11:30 বজাত বহুতে লাইভ চাই আছে 31জন ব্যক্তি লাইভ চাই আছে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক কিয়নো ইমান কম সময়ৰ ভিতৰত মামাখানা কমিটিৰ যিখন উইনাৰ মানে 7 নম্বৰখন উইনাৰ ওলাই গৈছোঁ অলৰেডি কেইবাজনো উইনাৰ ওলাইছে আৰু পেজখনত চাব তেওঁলোকৰ যিখন অফিচিয়েল পেজখনত তেওঁলোকৰ উইনাৰবিলাক এজন এজনকৈ ডিক্লেয়াৰ কৰা হ'ব আৰু আপুনি দাদা ৰাইজক কি ক'ব ৰাইজে কম 100 টকাতে টিকেট ল'লে ভাল হ'ব হয় যদি 8 লাখ টকাৰ গাড়ী পায় হয় আপুনি কি ক'ব ৰাইজক মই ক'ম যে এই যি সংঘই খেলখন পাতিছে তেখেতসকলক নথৈ ধন্যবাদ জনাইছোঁ নিশ্চয় সিহঁতে এই পুৰস্কাৰৰ এই খেলখনৰ জৰিয়তে সিহঁতে সমাজৰ উন্নয়নমূলক কাম কৰিব গতিকে সেই উদ্দেশ্যেৰে এই খেলখন যিহেতু পাতিছে গতিকে এই তাৰে পৰা যি পুৰস্কাৰ আমি পাইছোঁ এই কমিটিখনক বা এই সংঘক নথৈ ধন্যবাদ জনাইছে আৰু এইফালে মামা আছে মামাই ভিডিঅ' কৰি আছে দূৰৰ পৰা আপুনি কৈ দিয়ক ৰাইজক কিবা এটা কথা আৰু আপোনাৰ নামটো জনাই দিয়ক এবাৰ মহম্মদ তুমৰ আলী আৰু আপুনি ৰাইজক কিবা এটা মেছেজ দি দিয়ক কি ক'ব বহুত ভাল লাগিছে আৰু আপোনাৰ পৰা এটা লাষ্ট মেছেজ দি দিয়ক ৰাইজক কি ক'বগৈ ৰাইজক ভাল কৰি আছোঁ আমি কৈ আছে ভাল লাগছে খেলাটো ভাল লাগিছে গতিকে সকলোৱে ভাল কমেণ্ট কৰিছে ভাল লাগিছে আৰু সকলোকে জনাওঁ চাওক এফালে এয়া জন্মনি এণ্টাৰটেইনমেণ্ট পেজৰ পৰা ভিডিঅ' বনি আছে আপোনালোকে চাব পাৰিব এফালে ময়ূৰ বৰা আছে ময়ূৰ বৰা পেজৰ পৰা লাইভ দি আছে আমাৰ কিনি গ'ল সেয়া চাওক কমামনা পকতি দূৰত ৰৈ আছেগৈ তেখেতৰ পৰা আপোনালোকে ধুনীয়াকৈ টিকেটখিনি ল'ব পাৰিব কমামনা পকতি সেয়া লাইভ দি আছে খুব ধুনীয়া এটা উৎসৱমুখৰ পৰিৱেশ হৈ গ'ল ইয়াতে আচলতে ক'বলৈ গ'লে ইয়াতে খেলখন হৈ গৈছিলে আৰু এই স্থানতে আপোনাৰ গাড়ীখন ৰখাই থোৱা আছিলে সেইখিনিতে ৰখাই থোৱা আছিলে গাড়ীখন চব সেইখিনি জেগাতে ৰখাই থোৱা আছিলে ইয়াৰ পৰা লাইভ দি আছিলোঁ আহি পেলাই গতিকে ভাল লাগিছে এই বেক স্থানতে গাড়ীখন ৰখাই থোৱা আছিলে আৰু আজি প্ৰায় 3 ঘণ্টাৰ আগতে খেলখন যিহেতু ইয়াতে হৈ গৈছিলে খুব ধুনীয়াকৈ হৈ গ'ল খেলখন আৰু দাদাই পুৰস্কাৰ আমাৰ পৰা লৈ গ'ল শুভকামনা জনাইছোঁ আৰু এতিয়া মিঠাই খাবনে লাইভতে আছোঁ লাইভত ফেচবুকত ৰাইজে চাই আছে পাব মিঠাই আৰু কোন কোন উইনাৰ আছে কোন কোন আপোনালোকে চাই আছে উইনাৰ কোন কোন আছে আপোনালোকে ক্লেইম কৰিবলৈ আহিব টোটেল আপোনাৰ 21টা পুৰস্কাৰ আছিলে বুকত পুৰস্কাৰ আছিলে 10টাকৈ আৰু 11খন গাড়ী আছিলে আমাৰ পৰা এখন টিকেট লাগিছে আৰু হয়তো টিকেটত লাগিব পাৰে আমি এজন এজনকৈ টিকেটখিনি চেক কৰিম গৈ পেলাই যিহেতু আমি ৰুম পাইছিলোঁগৈ জাষ্ট দাদাৰ পৰা মানে ফোন আহিলে আমি ফেচবুকত আপডেট দিছোঁ হোৱাটছএপৰ গ্ৰুপত আপডেট দিছোঁ হোৱাটছএপত ডিপি লগাই দিছোঁ ৰিজাল্ট শ্বীট গতিকে আপোনালোকে নিশ্চিন্ত মনে আমাৰ পৰা যিসকলে টিকেট লৈছে খুব ধুনীয়াকৈ আমাৰ পৰা ছাৰ্ভিচটো পাইছে আৰু আমাৰ পৰা টিকেট লৈ পেলাই আপোনালোকে কেনেকুৱা পাইছে ভাল লাগিছে গতিকে চাওক এইখিনি কথা মই কোৱা নাই উইনাৰে নিজে কৈছে ইয়াৰ আগতে সকলোকে জনাইছোঁ আগতে এখন আল্ট্ৰাবাছ জিকিছে দুজন ভিনহি যোৱাই মিলি পেলাই লৈছিলে 5টা টিকেট আৰু সেই দুজনে লোৱা টিকেটত আল্ট্ৰাবাছ লৈ গৈছিলে আৰু এইবাৰ 5টা টিকেট লৈছিলে এই 5টা টিকেট আগৰবাৰ লৈছিলে কিবা 5টা টিকেটত কিবা যাদু আছে নি হয়নে আগৰবাৰ 5টা টিকেট লৈ পেলাই এটা টিকেটত লাগি গৈছে আল্ট্ৰাবাছ এইবাৰো 5টা টিকেট লৈ পেলাই 5টা টিকেটৰ এখন টিকেটত লাগি গৈছে হুণ্ডাই ইৰা গতিকে ভাল লাগিছে আৰু কমেণ্ট কৰিছে দীপ ডেকাই কমেণ্ট কৰিছে ৰহাত খানে কমেণ্ট কৰিছে গুড ধন্যবাদ জনাইছোঁ আৰু চাওক ৰাতি 11:30-12টা বজাত আহি পেলাই আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ প্ৰত্যেকটো মুহূৰ্ত আৰু যিসকলে কয় যে আকৌবাৰ কৈছোঁ এই নাম লিখা নিলিখা লৈ পেলাই যিসকলে কৈ থাকে যে কমেণ্ট কৰে যে নাম নিলিখিলে টিকেটত কি হয় নাম্বাৰ নিলিখিলে কি হয় কিয়নো মোলৈ বহুতখিনি মেছেজ আহিছে ফোন আহিছে একদম ডাইৰেক্টলি কৈছোঁ বেয়া নাপাব আমি ছাৰ্ভিচ দিছোঁ সেইটো আমি দিছোঁ ৰাইজক নাম নিলিখাকৈ টিকেট দিছোঁ ফোন নম্বৰ নিলিখাকৈ টিকেট দিছোঁ কিন্তু তৎসত্বেও এজন উইনাৰ আপোনালোকৰ মাজলৈ উলিয়াই দিছোঁ চাওক কাৰণ সেইখিনি ৰেকৰ্ড কমপ্লিট ডিজিটেলি আমি মেইনটেইন কৰি ৰাখোঁ গতিকে আমাৰ পৰা যদি টিকেট লয় আপোনালোকে একদম নিশ্চিন্তমনে টিকেট ল'ব পাৰে গতিকে ৰাইজক এইটোৱে জনাইছোঁ পুনৰবাৰ দাদাক অভিনন্দন জনাইছোঁ আৰু লাইভটো বেছি সময় নিদিওঁ কিয়নো 12টা বাজিব হৈ গ'ল এতিয়া 12:19 হৈছে গতিকে
আকৌ আহিম ইয়ালৈ ভাল লাগিছে বামাখাটা আহি পেলাই হাউলিলেও আহি ভাল লাগিলে আৰু এখন খেল সঁচাকৈ ক'বলৈ গ'লে এখন সুকীয়া খেল প্ৰত্যেকটো মুহূৰ্ত ইয়াত আমি মানে প্ৰত্যেকটো মুহূৰ্ত কেনেকৈ পাৰ কৰিলোঁ গমেই নাপালোঁ ইমান এখন ভাল খেল হৈ গ'ল সঁচাকৈ অসমত এখন মানে টপ খেলখন এইখনেই হয় বাৰে বাৰে কম টপ খেলখন এইখনেই হয় আৰু ইমান ধুনীয়া কমেণ্ট আহিছে ৰাইজৰ পৰা ইমান ভাল কমেণ্ট আহিছে যে কৈছে যে সঁচাকৈ ভাল খেল হৈছে অসমত গতিকে ৰাইজে এই বিশ্বাসে যে লৈছে এই বিশ্বাস তৰুণ সংঘই অটুট ৰাখিছে আৰু আগলৈ এনেদৰে আপোনালোকৰ আশীৰ্বাদ পালে এনেদৰে অটুট ৰাখিব গতিকে সেইকাৰণে ৰাইজৰ সহায় সহযোগ প্ৰয়োজন আৰু ৰাইজে নখ জোকাৰি নৈ বয় আৰু সেই ঠিক তেনেদৰে আপোনালোকে যি 100 টকা অৰিহণা আগবঢ়াইছে ঠিক তেনেদৰে সেইখিনি টকাৰে সামাজিকমূলক বহুতো কামৰ কাৰণে তৰুণ সংঘই সহায়ৰ হাত আগবঢ়াই আহিছে গতিকে পুনৰ নেক্সট বছৰ খেল হ'ব চাগে নিশ্চয় আপোনালোকৰ ছাপোৰ্ট লাগিব সেইকাৰণে সকলোৱে ভিডিঅ' শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম শুভৰাত্ৰি থেংক ইউ ধন্যবাদ ধন্যবাদ